এই খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰ্মি অৰ্ডিনেৰী কৰ্পছৰ ফালৰ পৰা যি ভেকেঞ্চি আহিছে ফায়াৰমেন, ট্ৰেডছমেন, মেড, MTS, জুনিয়ৰ অফিচ এছিষ্টেণ্ট ইত্যাদি ধৰণৰ বিভিন্ন ধৰণৰ পোষ্ট আছে, যিটো অনলাইন এপ্লাই ইতিমধ্যে চলি আছে, য'ত নেকি আপোনাৰ চিম্পল মেট্ৰিক পাছ কৰিলেও এপ্লাই কৰিব পাৰিব, 12 পাছ কৰিলেও এপ্লাই কৰিব, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিও এপ্লাই কৰিব পাৰিব। এইটোৰ ভিতৰত ট্ৰেডমেন মেটত আপোনালোকে চিম্পল মেট্ৰিক পাছ কৰি যিহেতু এপ্লাই কৰিব পাৰিব, সম্পূৰ্ণ চিলেকশ্যন প্ৰচেছৰ ওপৰত জানিব পাৰিব। অলৰেডি মই ডিটেইলছত গোটেইকেইটা ভেকেঞ্চি ভিডিঅ' বনাইছোঁ, যদি সেইখিনি ভিডিঅ' চোৱা নাই আপোনালোকে চাই লওক। ইয়াত আপোনালোকে ফিজিকেল কি হ'ব, ল'ৰা ছোৱালী সকলোৰে হাইট চেজ কিমান লাগিব, এক্সামত কি আহিব, ফুল ডিটেইলছত জানিব পাৰিব। আমি যদি প্ৰথম যদি চাওঁ, আমাৰ দেখিছে ট্ৰেডমেন মেটৰ যদি টোটেল পোষ্ট দেখিছে 389টা পোষ্ট, আৰু পে স্কেলটো হ'ল 18,000ৰ পৰা 56,900লৈকে হ'ব। এইটো বেছিক লগত আদাৰ এলাউঞ্চ মিলাই আপুনি ভাল চেলাৰী এটা পাবলৈ সক্ষম হ'ব। তাৰপিছত আগলৈ যদি চাওঁ, বয়স কোৱালিফিকেশ্যনটো যদি চাওঁ, আমাৰ নৰ্থ ইষ্ট ৰিজনত দিছে আছাম আছে একেবাৰে A নম্বৰ অপশ্যনটোতে, আছাম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ। তাত আপোনাৰ ট্ৰেডমেন মেট্ৰৰ পোষ্ট দেখিছে আটাইতকৈ হাইষ্ট আছে 330টা, 330টা ট্ৰেডমেন মেট্ৰৰ পোষ্ট আছে। তাৰপিছত আপোনালোকৰ চাব লাগিব চিটিজেন অফ ইণ্ডিয়াৰ লগতে আমাৰ অসমৰ ল'ৰাও এপ্লাই কৰিব পাৰিব। তাৰপৰা ইয়াৰ কোৱালিফিকেশ্যনটো যদি চাই, চিম্পল মেট্ৰিক পাছ কৰি আপোনালোকে পাৰিব। মই আপোনালোকক লাইভ দেখাই আছোঁ। এই দেখিছে যে নম্বৰ অপশ্যন ট্ৰেডমেন মেট বিটুইন এইজটো চাই লওক, 18 পৰা 25 বছৰলৈকে জেনেৰেল ল'ৰা ছোৱালীয়ে পাৰিব, SC ST 5 বছৰ, OBC হ'লে 3 বছৰ এজ ইলেকশ্যন পাব, EWC হ'লেও আপোনালোকে 18 পৰা 25 বছৰলৈকে পাৰিব। আৰু কোৱালিফিকেশ্যন দেখিছে মেট্ৰিকুলেশ্যন পাছ অৰ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজ বৰ্ড, মানে চিম্পল মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পাৰিব। ডিজায়াবল মানে হ'ল চাৰ্টিফিকেট ইন এনি ট্ৰেড ফ্ৰম এ, মানে এইটো ডিজায়াবল, আপোনাৰ থাকিলেও পাৰিব নাথাকিলেও পাৰিব, এইটো কোনো ধৰণৰ মেণ্ডেটৰী নহয়, মানে এইটো লাগিবই বুলি কোনো কথা নাই। 21 দিনলৈকে যিহেতু এপ্লাই হ'ব আপোনাৰ ট্ৰেডমেন মেটত, আপোনাৰ চিম্পল মেট্ৰিক পাছ কৰি আপুনি 2 ডিচেম্বৰৰ পৰা এপ্লাই হৈ আছে, আৰু যদি এতিয়াও কৰা নাই, যদি ইচ্ছুক হয় পোষ্টটোৰ প্ৰতি কৰি ল'ব পাৰে, ডিফেন্সত যোৱাৰ যদি ইচ্ছা আছে। লাষ্ট আপোনাৰ 22 ডিচেম্বৰলৈকে এপ্লাই কৰিব পাৰিব। অফিচিয়েল ৱেবছাইট হ'ল aocrecruitment.gov.in। তাৰপিছত মই কৈছোঁ SC ST 5 বছৰ, OBC হ'লে 3 বছৰ এজ ইলেকশ্যন পাব। তাৰপিছত কিন্তু ট্ৰেডমেন মেটৰ কাৰণে প্ৰথম আপোনালোকৰ এপ্লাই হোৱাৰ পিছতে যেতিয়া এডমিট কাৰ্ড আহিব, তেতিয়া আপোনালোকৰ প্ৰথম ফিজিকেল হ'ব। ফিজিকেলত আপোনালোকৰ কি হ'ব চাই লওক, ল'ৰা ছোৱালী সকলোৱে ফিজিকেল হ'ব। ফিজিকেল পাছ কৰাৰ পিছতহে আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব। এই দেখিছে ট্ৰেডমেন মেট। ইয়াৰ ফিজিকেলত কি হ'ব আপোনালোকে চাই লওক। 1.5 কিলোমিটাৰ ৰানিং কৰিব লাগিব ল'ৰাই 6 মিনিটৰ ভিতৰত, আৰু কেয়াৰিং আপুনি 50 কেজি দাঙি লৈ 200 মিটাৰ ৰানিং কৰিব লাগিব 100 ছেকেণ্ডৰ ভিতৰত ল'ৰাই। তাৰপৰা যদি 40 বছৰলৈকে ওপৰৰ যদি হয়, 1.5 কিলোমিটাৰ ৰানিং কৰিব লাগিব ল'ৰাই 7 মিনিট 11 ছেকেণ্ডৰ ভিতৰত, আৰু 50 কেজি দাঙি লৈ 200 মিটাৰ যাব লাগিব 1 মিনিট 20 ছেকেণ্ডৰ ভিতৰত, মানে 2 মিনিটৰ ভিতৰত যাব লাগিব। তাৰপিছত যদি 40 পৰা 45 বছৰৰ ভিতৰত যদি হয়, তেতিয়া আপুনি ৰানিং কৰিবলৈ 1.5 কিলোমিটাৰ ৰানিং কৰিব লাগিব ল'ৰাই 7 মিনিট 48 ছেকেণ্ডৰ ভিতৰত, আৰু 50 কেজি দাঙি লৈ আপুনি 1 মিনিট 30 ছেকেণ্ডৰ ভিতৰত যাব লাগিব, মানে 2 মিনিট 10 ছেকেণ্ডৰ ভিতৰত টাইম পাব। আৰু 45 ইয়াৰ্ছৰ ওপৰত যদি হয় আপোনালোকে তেতিয়া টাইমিং পাব 1.5 কিলোমিটাৰ 9 মিনিট 22 ছেকেণ্ড পাব, আৰু 50 কেজি দাঙি লৈ আপুনি 160 ছেকেণ্ড, মানে 2 মিনিট 40 ছেকেণ্ড সময় পাব দাঙি লৈ 200 মিটাৰ ৰানিং কৰিব লাগিব। ছোৱালী যদি হয় ট্ৰেডমেন মেটত এপ্লাই কৰে, তেতিয়া আপোনাক 1.5 কিলোমিটাৰ ৰানিং কৰিব লাগিব 8 মিনিট 26 ছেকেণ্ডৰ ভিতৰত। কেয়াৰিং 50 কেজি আপুনি দাঙি লৈ 200 মিটাৰ যাব লাগিব 3 মিনিট 45 ছেকেণ্ডৰ ভিতৰত। এইটো যথেষ্ট হাৰ্ড আছে, বহুতো ছোৱালীয়ে হয়তো 50 কেজি দাঙিবই নোৱাৰিব, কিন্তু আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব। দেখিছে প্ৰথম ফিজিকেল অনুষ্ঠিত হ'ব। তাৰপিছতে আমি আলোচনা কৰিম, ফিজিকেল কথাটো গম পালে ল'ৰা ছোৱালী সকলোৱে। তাৰপিছত এক্সামত কি আহিব আপোনালোকৰ, সেইটো বিষয়ে আলোচনা কৰিম। বহুতো হয়তো কুৱেশ্যন হ'ব, অকল ফিজিকেল পাছ কৰিলে নহ'ব, ৰিটেন এক্সাম পাছ কৰিব লাগিব। আপোনালোকে ফিজিকেলটো জাষ্ট কোৱালিফাই নাচায়, মানে পাছ কৰিলে হ'ল। ৰানিং বা ৱেইট ডঙা যিটো ৰানিং আছে, সেইটো আপুনি জাষ্ট পাছ কৰিলে হ'ব, তাত কোনো ধৰণৰ মাৰ্ক নাথাকে। আপুনি ৰিটেন এক্সামত যিটো মাৰ্ক পাব, তাৰ ওপৰতে আপুনি চাকৰি পাবলৈ সক্ষম হ'ব। আৰু হাইট চেষ্টৰ যদি কথা কওঁ, ল'ৰা ছোৱালী সকলোৱে কোনো ধৰণৰ ট্ৰেডমেন মেটত হাইট চেষ্টৰ কোনো ধৰণৰ প্ৰয়োজন নাই। এতিয়া ৰিটেন এক্সাম অকণমান তললৈ আমি স্ক্ৰল কৰিব লাগিব, থাকি আহিলে হয়তো এক্সামত কি আহিব আপোনালোকে ফুল ডিটেইলছত চাই লওক। ভিডিঅ'টো স্কিপ কৰি দিব, স্কিপ যদি কৰি দিয়ে তেতিয়া গোটেই কথাখিনি বুজি নাপাব। আপুনি আকৌ ঘূৰাই কমেণ্ট কৰি থাকিলে মই প্ৰতিটো কমেণ্টত যিহেতু ৰিপ্লাই কৰি থাকিবলৈ বহুত অসুবিধা হয়, বহুত কমেণ্ট আহি থাকে, সেইবাবে আপোনালোকে ভিডিঅ'টো একেবাৰে খুব ধুনীয়াকৈ চাব। প্ৰথম যিহেতু ট্ৰেডমেন মেটতো আমি চাব লাগিব, চিলেবাছটো চাই লওঁ কি আহিব। দেখিছে চিলেবাছ ৰাইট এণ্ড টেষ্ট। ট্ৰেডমেন মেট যিহেতু মেট্ৰিক পাছ লেভেলৰ হ'ব, যে আপুনি ট্ৰেডমেন মেট আপোনালোকে চাই লওক চিলেবাছটো। ট্ৰেডমেন মেটত আপোনাৰ আহিব জেনেৰেল ইণ্টেলিজেন্স, মানে ৰিজনিং আহিব 50টা কুৱেশ্যন, 50 মাৰ্কৰ আহিব। তাৰপিছত নমিনিকেল এপ্টিটিউড আপোনালোকে মেথছৰ কুৱেশ্যন 25টা কুৱেশ্যন আহিব, 25 মাৰ্ক থাকিব। তাৰপিছত জেনেৰেল ইংলিছৰ কুৱেশ্যন, ইংলিছ গ্ৰামাৰ হওক বা ইংলিছৰ যিকোনো গ্ৰামাৰ কুৱেশ্যন আহিব আপোনালোকৰ 25টা কুৱেশ্যন 25 মাৰ্কৰ। তাৰপিছত জেনেৰেল এৱাৰনেছ, মানে আপোনালোকৰ GK প্ৰশ্ন আহিব 50টা কুৱেশ্যন 50 মাৰ্কৰ আহিব। টোটেল যদি মাৰ্কটো চাই 150 মাৰ্কৰ আহিব। তাৰপিছত আপুনি টাইম থাকিব 2 ঘণ্টাত আপোনালোকে 2 ঘণ্টা 20 মিনিট সময় পাব।
ট্ৰেডমেন মেটৰ কাৰণে চিম্পল মেট্ৰিকৰ লেভেলত আহিব, সিমান হাৰ্ড নাহে। আপোনালোকে 2 ঘণ্টা সময়টো 150 মাৰ্ক কৰিব লাগিব। জেনেৰেল ৰিজনিং, তাৰপিছত আপোনাৰ অংক, মই এইটো সহজকৈ কৈ দিছোঁ। তাৰপৰা ইংলিছ গ্ৰামাৰ আৰু লগতে জিকে সাধাৰণ জ্ঞানৰ প্ৰশ্ন আপুনি 150 মাৰ্কৰ টোটেল 2 ঘণ্টা 20 মিনিটৰ ভিতৰত কৰিব লাগিব। এইখিনি দেখিলে ট্ৰেডমেন মেট্ৰৰ কাৰণে ফুল ডিটেইলছত মই কৈ দিলোঁ। তাৰপিছত আপোনালোকৰ মেডিকেল অনুষ্ঠিত হ'ব, কিন্তু মেডিকেল এনেকৈ আপোনাৰ মেডিকেল নহয়, আপুনি জাষ্ট চৰকাৰী ডাক্তৰ হতুৱাই লিখি নি তাত জমা কৰিলে হ'ব। তাৰপিছত মেৰিট লিষ্ট মাৰিব, আপুনি ৰিটেনত যদি ভাল নম্বৰ পায় তেন্তে ট্ৰেডমেন মেটত চাকৰি পাবলৈ সক্ষম হ'ব। 2024 AOC ৰিক্ৰুইটমেণ্ট ট্ৰেডমেন মেটত, আৰু য'ত নেকি আমাৰ অসমৰ কাৰণেই বুলি ধৰি থওক, অসম, অৰুণাচল, নাগালেণ্ড 3খন ষ্টেটৰ কাৰণে আপোনাৰ 330টা পোষ্ট আছে। আপোনালোকে যদি এতিয়াও এপ্লাই কৰা নাই, জল্দি এপ্লাই কৰি লওক। আগৰ ভিডিঅ'কেইটা চাই ল'ব। আৰু ডিটেইলছত জানিবলৈ হ'লে এইটোত অনলি ট্ৰেডমেন মেটৰ বিষয়ে আলোচনা কৰিলোঁ। নেক্সট ফায়াৰমেনৰ বিষয়ে লৈ আহিম। ল'ৰা ছোৱালী সকলোৱে চিলেকশ্যন প্ৰচেছ আৰু ৰিটেন এক্সামত কি আহিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলটো আছে, টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰতিটো ভিডিঅ' লিংক তাত প্ৰভাইড কৰি থাকোঁ, দি থাকোঁ। আৰু আপোনাৰ ইনষ্টা আইডিটো ফ'ল' কৰি ৰাখিব। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি। আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।